চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ NPSৰ সকলো কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশ আহিছে। বৃহৎ পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে NPSৰ নতুন আঁচনি। PFRDAৰ ফালৰ পৰা চাৰ্কুলাৰ জাৰি কৰা হৈছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে PFRDAৰ ফালৰ পৰা এই চাৰ্কুলাৰখন জাৰি কৰিছে। বিষয় ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা NPSৰ অধীনত অৱসৰকালীন আয় আঁচনি RIS আৰু ড্ৰ'ডাউন বিকল্পসমূহৰ পৰিৱৰ্তন। ইয়াত চাৰিটাকৈ পৰিৱৰ্তনৰ কথা কোৱা হৈছে। 4 নৱেম্বৰ 2016 তাৰিখৰ পৰিপত্ৰ অনুসৰি লগতে 27 অক্টোবৰ 2023 তাৰিখৰ পৰিপত্ৰ আৰু 1 অক্টোবৰ 2024 তাৰিখৰ পৰিপত্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত গাঁথনিৰ ওপৰত ভিত্তি কৰি প্ৰাধিকৰণে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা NPSৰ অধীনত অৱসৰকালীন আয় আঁচনি আৰু ড্ৰ'ডাউন বিকল্পসমূহ প্ৰৱৰ্তন কৰিছে। দ্বিতীয়তে PFRDA NPSৰ অধীনত প্ৰস্থান আৰু প্ৰত্যাহাৰ সংশোধন নিয়মাৱলী 2025ৰ সৈতে সংগতি ৰাখি এই পদক্ষেপৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলক তেওঁলোকৰ ডিকুমুলেশ্যন পৰ্যায়ৰ টকা উলিওৱাৰ সময়ছোৱাত অধিক নমনীয় সাময়িক পে আউট বিকল্প প্ৰদান কৰা, যাৰ ফলত অৱসৰকালীন আয় আঁচনিৰ জৰিয়তে মূল জমাধনৰ মূল্যবৃদ্ধিৰ প্ৰক্ৰিয়াটো অব্যাহত থাকে। তৃতীয়তে RISৰ অধীনত গ্ৰাহকসকলক যিকোনো ড্ৰ'ডাউন বিকল্পৰ জৰিয়তে তেওঁলোকৰ নিৰ্ধাৰিত পেন্সন পুঁজি কৰ্পাছ পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰাৰ নমনীয়তা প্ৰদান কৰা হৈছে। ফলস্বৰূপে এই প্ৰত্যাহাৰসমূহে পুঁজিৰ 20% বা 40%ৰ বাধ্যতামূলক বাৰ্ষিকীকৰণ প্ৰয়োজনীয়তাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিব। ইয়াৰ দ্বাৰা আজীৱন পেন্সনৰ বাবে থকা নিম্নতম সংবিধিবদ্ধ আৱশ্যকতা অপৰিৱৰ্তিত থকাটো নিশ্চিত কৰা হ'ব। এই ড্ৰ'ডাউনৰ বিকল্পসমূহ NPSৰ অধীনত চৰকাৰী আৰু অনা চৰকাৰী দুই ধৰণৰ গ্ৰাহক NGSৰ বাবে উপলব্ধ। গ্ৰাহকসকলক তেওঁলোকৰ ইচ্ছা অনুসৰি মাহেকীয়া, ত্ৰৈমাসিক বা বাৰ্ষিক ভিত্তিত 85 বছৰ বয়সলৈকে বা NPSৰ পৰা প্ৰস্থান কৰাৰ সময়ত বাছনি কৰা অনুসৰি সময়মতে ধন লাভ কৰাৰ অনুমতি দিয়া হ'ব। প্ৰয়োজনীয় ব্যৱহাৰিক সক্ষমতা আৰু কাৰ্যক্ষম গাঁথনি ৰূপায়ণৰ পিছত প্ৰাধিকৰণে অধিসূচনা কৰা তাৰিখৰ পৰা এই নিৰ্দেশসমূহ কাৰ্যকৰী হ'ব। এই পৰিপত্ৰ আৰু প্ৰাসংগিক নিৰ্দেশনাসমূহ পেন্সন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ আইন 2013ৰ ধাৰা 14ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি জাৰি কৰা হৈছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।